আপোনালোকে যদি ৰিলেশ্যনশ্বিপৰ কিবা স্পেল কৰি আছে বা কিবা এই ধৰণৰ বশীকৰণ ৰিলেটেড কিবা কাম কৰি আছে তেতিয়াহ'লে আপুনি তিনিটা কথা মনত ৰাখিব। প্ৰথম কথা হ'ল আপুনি যদি এই ধৰণৰ স্পেল কৰি থকা সময়ত সম্পূৰ্ণ ভেজিটেৰিয়ান হোৱাটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট। যিমানে আপুনি নন ভেজ খাব আপোনাৰ এই স্পেলবিলাক হোৱাত অসুবিধা হ'ব প্ৰথম কথা। ছেকেণ্ড কথা হ'ল আপুনি সোমবাৰে শিৱ মন্দিৰ আপুনি দৰ্শন কৰা, শিৱ মন্দিৰ গাখীৰ পানী ঢালা বা পঞ্চামৃতেৰে অভিষেক কৰা আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ফ্ৰাইডেবিলাকত আপুনি যিমান পাৰে গোলাপ জলেৰে যদি গা ধুৱে, গোলাপৰ আপুনি ধূপ লগায়, অৰ্থাৎ গোলাপ ৰ'জ ফ্লেভাৰৰ যিবিলাক ধূপ আছে সেয়া লগায়, বা আপোনাৰ যদি হৰস্কোপে পাৰ্মিশ্যন দিছে আপুনি কিছুমান ডনেশ্যন কৰাত, যেনে ধৰক আপোনাৰ যদি শুক্ৰ 12 নম্বৰ হাউচত আছে আপুনি ডনেট কৰিব নোৱাৰে, ফ্ৰাইডে আপোনালোকে কিছুমান বস্তু ডনেট কৰিব পাৰে। যেনে ধৰক আপুনি দৈ ডনেট কৰিব পাৰে, বগা মিঠাই ডনেট কৰিব পাৰে, বা বগা যিকোনো ধৰণৰ চেনি গাখীৰ এই ধৰণৰ বস্তু ডনেট কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। আৰু লগতে আপুনি গা ধোৱা সময়ত আপুনি অকণ এই গোলাপ জল মিক্স কৰি যদি গা ধুৱে তেতিয়াও আপোনাৰ কাৰণে ভাল হয়। মনত ৰাখিব, আপুনি যদি বশীকৰণ বা এই ধৰণৰ তান্ত্ৰিক ক্ৰিয়া কৰি আছে আপুনি যিমান পাৰে ইণ্টেনশ্যন পজিটিভ ৰাখিব। উইচ ফুলফিলমেণ্টৰ কাৰণে যিটো তেজপাতৰ যিটো আপুনি পূৰ্ণিমা সময়ত বহুতে কৰে, তেজপাতৰ নিজৰ উইচটো লিখি পেলাই মেনিফেষ্টেশ্যন লিখি পেলাই জ্বলাই দিয়ে, এই ধৰণৰ কাম আপুনি কৰিব পাৰে।